সুপাৰ মাৰ্কেট গৈছিলোঁ, ভাবিছিলোঁ কাপোৰ এযোৰ কিনো বিহু বুলি। তাৰপিছত ভাবিলোঁ কাপোৰটোতো নথকা নহয়, মোৰ কাপোৰ আছেই, কাপোৰনো কিয় কিনো। তাতকৈ মোৰ ডক্টৰে কৈছে যে মোৰ হাই প্ৰেছাৰ আছে আৰু তেওঁ মেডিচিনো দিছে। কৈছে যে ডেইলি ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত এটাকৈ টেবলেট খাব লাগিব। আৰু সেইকাৰণে মই নিউ ইয়েৰ ৰিজলিউশ্যনো বনাইছিলোঁ যে ডেইলি ইমান কিলোমিটাৰ খোজকাঢ়িম বুলি, যিটো আজি 10 তাৰিখ পাৰ হৈ গ'ল। মোৰ সিমানখিনি কাঢ়িব পৰা নাই, কিন্তু মই কাঢ়িছোঁ, মই চেষ্টা কৰিছোঁ। তাৰপিছত ভাবিলোঁ এতিয়া যে মই এযোৰ কাপোৰ কিনাতকৈ ভাল কিবা এটাকে কিনো, খাব পৰা, যিটোৱে মোৰ চিন্তা দূৰ কৰি দিব যে মোৰ হাই প্ৰেছাৰ আছে, কিবা আছে, মোৰ বডিটোৱে কিবা এটা ভাল পাওঁ। পিন্ধাটো কি আছে, পিন্ধাটো পিন্ধি থাকিম, নথকা নহয় নহয় কাপোৰটো পিন্ধিয়ে আছোঁ, কিন্তু মোৰ বডিটোক দিব লাগিব ভাল খানা। সেইকাৰণে মই আনিছোঁ কিনি বাটাৰ আৰু আনিছোঁ এগালমান কাজু, বাটাৰ কাজু খাম, মোৰ বডিটোৱে যাতে ভাল কিবা এটা পাওঁ। আগতে নাজানিছিলোঁ বাটাৰ যিমান ভাল হয়। তাৰপিছত এজন ডক্টৰে কৈছিলে যে গুড ফেটছ হয় বাটাৰ, খাব পাৰা। আৰু তেতিয়াৰ পৰাই মই বাটাৰত ইনভেষ্ট কৰি আছোঁ আৰু আজি 1 মাহমান হৈছে বাটাৰ খাওঁ। আৰু চবতছে আজি দিনটো মোৰ ভাল লগা কথা হৈছে, মই 3 দিনৰ বাদে বাদে প্ৰেছাৰটো চেক কৰি আছিলোঁ, নৰ্মেলত আহিছেনে নাই। আৰু আজি মোৰ প্ৰেছাৰ নৰ্মেল আহিছে আজি জোখোতে। আৰু তাৰ কাৰণটো হৈছে মই কাৰ্বহাইড্ৰেট চব কমাই দিলোঁ এইকেইদিন, 1 মাহমানৰ পৰা। ফিজিকেল ৱৰ্ক কৰিছোঁ, ষ্ট্ৰেছ কম লৈছোঁ, আৰু চবতছে মেইন কথা হৈছে টোপনিটো আপুনি 8ৰ পৰা 10 ঘণ্টা টোপনি মাৰক, কাৰণ টোপনি হৈছে বেমাৰৰ শিপা। চব বেমাৰৰে এটা শিপা আছে, এডাল শিপাটো বহুত থাকে এজোপা গছৰ, কিন্তু তাৰে এডাল মূল শিপা হৈছে টোপনি।